এই দৃশ্য কোনো ৰাষ্ট্ৰীয় উদ্যান নাইবাৰ চিৰিয়াখানা নহয়। এই দৃশ্যৰ অসমৰ এখন গাঁৱৰ পথাৰৰ মাজৰ দৃশ্য, যি দৃশ্য দেখিলে হয়তো অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বুকু কঁপি উঠিব। সকলো হয়তো জানে যে এতিয়া বৰ্তমান খেতিয়কসকল পথাৰত ব্যস্ত, ভুই ৰুইছে আৰু হালোৱাই হাল বাইছে পথাৰত। কিন্তু ৰাতিপুৱা যেতিয়া হালোৱা আৰু ৰোৱনীয়ে পথাৰত যি দৃশ্য দেখিলে তেওঁলোকৰ বুকু কঁপি উঠিল। কোনোমতেহে প্ৰাণ ৰক্ষা পৰিল বহু খেতিয়কৰ। এটা প্ৰকাণ্ড বাঘৰ মুক্ত বিচৰণ পথাৰৰ মাজত। এইবাৰ পথাৰত ৰোৱনী নহয়, এইবাৰ পথাৰত খেতিয়ক নহয়, এইবাৰ পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা বাঘে। নগাঁৱৰ কলাদোৱাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটোৰ। ভয়ংকৰ ঘটনা এই বুলিয়ে কৈছোঁ, কোনোমতেহে প্ৰাণ ৰক্ষা পৰিল বহু খেতিয়কৰ। চাওক কি ভয় লগা দৃশ্য। এই প্ৰকাণ্ড বাঘটো দেখি হয়তো বহুতৰে বুকু কঁপি উঠিব। কেমেৰাতে আপোনালোকে ইমান ডাঙৰ দেখিছে, বাস্তৱত কিমান প্ৰকাণ্ড আৰু ভয়ংকৰ হ'ব পাৰে এনে মুক্ত বিচৰণ কৰা বাঘ এটা। খাদ্যৰ সন্ধানত বানৰ কবলত মুক্ত বিচৰণ কৰিছে এতিয়া এই বাঘটোৱে। বহু কষ্ট কৰি বন বিভাগে এই বাঘটো ধৰিবলৈ চেষ্টা কৰিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে নগাঁওবাসীক সাৱধান কৰি তোলা হৈছে যে আপোনালোকে পথাৰত যোৱাৰ আগত 100 বাৰ ভাবক আৰু সাৱধানতা অৱলম্বন কৰক। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।